মই শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ পৰা কেম্প এটা আনিছিলোঁ সমন্বয় মঞ্চ আৰু হালবাৰী সাংবাদিক সন্থাৰ লগত জড়িত হৈ কেনে মই আজি বহুত বছৰ ধৰি কাম কৰি আছোঁ শংকৰদেৱ নেত্ৰালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ৰ জৰিয়তে ইয়াত যিখিনি মানে চকুত চানি পৰা বেমাৰী থাকে তেওঁলোকক মানে শ্ৰী শংকৰদেৱ নেত্ৰালয়ে আজি তেওঁলোকক এখন কাৰ্ড দিব আৰু সেই কাৰ্ডখনত এটা নিৰ্দিষ্ট তাৰিখ থাকিব সেই তাৰিখত তেওঁলোকে পেচেণ্টখিনি ইয়াত আহিব আৰু তেওঁলোকক শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীলৈ লৈ যাব প্ৰথম দিনাখন তেওঁলোকক খুৱাই লোৱাই টেষ্ট কৰিব তাৰপিছৰ দিনাখন তেওঁলোকক চাৰ্জাৰী কৰিব চাৰ্জাৰী কৰাৰ পিছত নেক্সট ডে তেওঁলোকক আৰু চেকআপ এটা কৰি কেনে ঠিক নিৰ্দিষ্ট জেগাত তেওঁলোকে থৈ যায় আজি ইয়াত প্ৰায় 300ৰ বেছি হৈছিলে পেচেণ্ট তাৰে প্ৰায় 40-45 গৰাকীমান বৰ্তমানলৈকে 45 গৰাকীমান চকুত চানি পৰা বেমাৰী চিনাক্তকৰণ কৰা হৈছে আৰু কিবা নেকি এইটোতো বহুত ভাল কথা হালবাৰী মহকুমাৰ যিখিনি সাংবাদিক সন্থা আছে তেওঁলোকে আমাৰ সমন্বয় মঞ্চৰ লগত লগ হৈ কেনে এই যিটো মহান কাম কৰিছে মই চিৰকৃতজ্ঞ আৰু এনেকুৱা অনুষ্ঠান কৰিলে ৰাইজৰ পৰা পজিটিভ এনাৰ্জি পাব আৰু এইটো বহুত ডাঙৰ কথা তাৰ চকুৰ নিচিনাখন বস্তুৰ লগত আপোনালোকে আহি কিনে যোগাযোগ কৰিছে আৰু ইমান মানুহ মই নথৈ আনন্দিত হৈছোঁ ইয়াত ভালেখিনি লোক উপস্থিত হৈছে মোটামুটি বৰ্তমানলৈকে আমাৰ 150জন ক্ৰছ কৰিলে চকু চিকিৎসা শিবিৰ আৰু আমাৰ দিব্যাংগৰ যি চিকিৎসা চলি আছে তাতেও প্ৰায় অৰ্ধশতাধিক হ'ল আৰু এতিয়ালৈকে আৰু আহি আছে চকু চিকিৎসা শিবিৰৰ কাৰণে সাংবাদিকসকলে বাতৰি পৰিৱেশনৰ লগতে এনেধৰণৰ কাৰ্যসূচীও যি লয় কি আহ্বান জনাব কি ক'ব এইটো খুব ভাল পদক্ষেপ তেওঁৰ মানে মানুহে খালি সাংবাদিক বুলি ক'লে বুজি পায় যে খালি বাতৰি সংগ্ৰহ কৰাই তেওঁলোকৰ কাম কিন্তু আমি এতিয়া আমাৰ লগত যি সহযোগত আহিল আমি দেখিলোঁ যে তেওঁলোকে আচলতে সামাজিক ক্ষেত্ৰতো কাম কৰে আৰু এইটো সমাজৰ কাৰণে এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ সমন্বয় মঞ্চ বিভিন্ন ধৰণৰ কাম কৰি আহিছে এনে ক্ষেত্ৰত এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে আগন্তুক সময়ছোৱাত কি কাৰ্যপন্থা হাতত ল'ব চাওক আমাৰ যি সমন্বয় মঞ্চ গঠন হোৱাৰ যিটো লক্ষ্য এই লক্ষ্যৰ সময়তে আমাৰ আছিল যে আমাৰ যিহেতু আনন্দ বজাৰ অঞ্চল পিছপৰা অঞ্চল গতিকে এই পিছপৰা অঞ্চলত শিক্ষা স্বাস্থ্য সাংস্কৃতিক ক্ৰীড়া এই গোটেই দিশত যাতে আমি কিছু পৰিমাণে আগবঢ়াই নিব পাৰোঁ বা কিছু মানুহখিনিক আমি এই বিষয়ত অলপ আকৃষ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা লক্ষ্য লৈছিলোঁ আৰু সেই লৈ আমি এতিয়ালৈকে এনেকুৱা চকু চিকিৎসা শিবিৰ দ্বিতীয়বাৰৰ কাৰণে হৈ আছে আমাৰ আৰু এই দিব্যাংগৰ কাৰণে যিটো চিকিৎসা শিবিৰ এইটো প্ৰথমবাৰ হৈছে আমাৰ আৰু বাকী আমি আমাৰ অঞ্চলত বিহু বা এনেকুৱা ধৰণৰ বা বিনামূলীয়া পাঠদান এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি লৈ আছোঁ আৰু আগন্তুক সময়তো আমাৰ এনেকুৱা লক্ষ্য আছে আমি কৰি যাম সমাজৰ কাৰণে ৰাইজৰ সহযোগিতা আছে যথেষ্ট ভালে পাইছোঁ আমি ৰাইজৰ সহযোগিতা আমাৰ ফালৰ পৰা আমি ধৰক আমি ৰক্তদানো কৰোঁ আমাৰ মঞ্চৰ ফালৰ পৰা আৰু তেনেকুৱা কিছুমান ক্ষেত্ৰত আমি আৰ্থিকভাৱেও সহায় কৰিছোঁ তেনেকুৱা যদি অলপ মানে জটিল ৰোগত আক্ৰান্ত তেনেকুৱা পৰিয়াল পাওঁ মানে যেনেকুৱা দুখীয়া পৰিয়াল তেনেকুৱা হ'লে আমি আৰ্থিকভাৱেও মঞ্চৰ ফালৰ পৰা সহায় কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত